আজি আমি হাইপাৰ কনজুগেশ্যনৰ ওপৰত ডিছকাছ কৰিম। ইয়াতে জেনেৰেলি কি হয়, চিগমা বণ্ডে পাৰ্টিচিপেট কৰে। চিগমা বণ্ডবিলাকে পাৰ্টিচিপেট কৰে আৰু এনেকুৱা ছিষ্টেম হ'ব লাগিব যোনটো আনচেচুৰেটেড হয়। এক্সাম্পল তোমাৰ ধৰা পজিটিভ চাৰ্জ থাকিব লাগিব আৰু ইয়াতে কি কৈছে চিগমা বণ্ড থাকিব লাগিব। গতিকে এইকেইটা হৈছে চিগমা বণ্ড, কাৰ্বন হাইড্ৰজেন চিগমা বণ্ড নহয় জানো? গতিকে এনেকুৱা কাৰ্বন হাইড্ৰজেন চিগমা বণ্ড থাকিব লাগিব এই ধৰণৰ আৰু আনচেচুৰেটেড ছিষ্টেম। এতিয়া এই যে পজিটিভ চাৰ্জ মানে কি, সেইটো আনচেচুৰেটেড নহয় জানো, হয় নাই? ইয়াততো অক্টেটটো ফিল আপ হৈ নাথাকে, ইয়াত তোমাৰ কি হয় দুটা হাইড্ৰজেন লাগি আছে নহয় জানো? গতিকে এইটো এটা ছিষ্টেম। আৰু ধৰা যদি তোমাৰ ডাবল বণ্ড থাকে, ঠিক আছে, যদি চিগমা বণ্ড থকা তোমাৰ কাৰ্বন হাইড্ৰজেন থকা মানে চিগমা বণ্ড য'ত থাকে তাত যদি তোমাৰ লগতে লাগি পেলাই ডাবল বণ্ড থাকে এই ধৰণে, তেতিয়াও তোমাৰ তাতে হাইপাৰ কনজুগেশ্যন পচিবল হয়। বুজি পাইছা? গতিকে ইয়াতে এইটো এটা আনচেচুৰেটেড কম্পাউণ্ড কাৰণ ডাবল বণ্ড আছে, আৰু এইটো এটা আনচেচুৰেটেড কম্পাউণ্ড কাৰণ ইয়াতে পজিটিভ চাৰ্জ আছে। চ' এনেকুৱা কণ্ডিশ্যনত তোমাৰ কি হয়, আমি হাইপাৰ কনজুগেশ্যন ইফেক্টটো দেখা পাওঁ। ইয়াত কি হয় তোমাৰ, এই যে দেখিছা তোমাৰ কাৰ্বন হাইড্ৰজেন যোনটো চিগমা বণ্ড হয়, এই চিগমা বণ্ডটো ব্ৰেক কৰি পেলাই ইয়ালৈ গুচি আহে। গতিকে এই পজিটিভ চাৰ্জটো ষ্টেবল কৰি দিয়ে। মানে কি হয়, তোমাৰ যেতিয়া এই কাৰ্বন হাইড্ৰজেন বণ্ডটো, ইয়াত তোমাৰ চিগমা বণ্ড নাই জানো, চিগমা বণ্ড পেয়াৰ আছে। চ' সেই চিগমা বণ্ড পেয়াৰটো ইয়াত যোনটো পি এটমিক অৰবিটেল আছে কাৰ্বনৰ, তাৰ লগত যেতিয়া পেৰেলেল হয়, ধৰা এটা কণ্ডিশ্যনত এইটো বণ্ড পেৰেলেল হৈ গ'ল, বা এতিয়া এইটো পি এটমিক অৰবিটেলটো তোমাৰ ৰোটেট কৰি থাকিব পাৰে। ধৰা কোনোবা এটা মানে তোমাৰ ডিৰেকশ্যনত এইটোৰ লগত তোমাৰ যদি পেৰেলেল হয়, বা কোনোবা এটা ডিৰেকশ্যনত ইয়াৰ লগত পেৰেলেল হ'ব পাৰে। চ' ইয়াতে তিনিটা এই বণ্ডে তোমাৰ হাইপাৰ কনজুগেশ্যনত পাৰ্টিচিপেট কৰিব পাৰে এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত। ইয়াতো একেই, তোমাৰ এইটো ইয়ালৈ গুচি আহিব, তাৰ পৰা আকৌ এইটো ব্ৰেক কৰি নিগেটিভ কৰি দিব। আমি এইটো চাওঁ দেই, এই কম্পাউণ্ডত তোমাৰ ইয়াৰ যোনটো হাইব্ৰিডাইজ অৰবিটেলবিলাক আমি ড্ৰ কৰি চাওঁ, পি এটমিক অৰবিটেলটো চাওঁ, বা তোমাৰ চিগমা বণ্ডটো আমি ড্ৰ কৰি চাওঁ। তোমাৰ কি ধৰণে হ'ব, ইয়াত তোমাৰ এইটো কাৰ্বন, ওপৰৰ কম্পাউণ্ডটো আমি ড্ৰ কৰি আছো দেই। এতিয়া ইয়াতে তুমি জানা, অলপ ভালকে ক্লিয়াৰলি ড্ৰ কৰোঁ। চ' ইয়াতে কি হ'ব, মই এতিয়া এইফালে ডাঙৰকৈ আঁকিছোঁ, তোমাৰ কাৰ্বনটো আঁকিলোঁ, আৰু এই যোনটো কাৰ্বন হাইড্ৰজেন তোমাৰ ইয়াতে আছে, সেই চিগমা যোনটো তোমাৰ অৰবিটেল সেইটো ড্ৰ কৰোঁ, চিগমা বণ্ডটো এইটো ধৰা এনেকে। এতিয়া এইটো হাইড্ৰজেন, এইটো হাইড্ৰজেন, এইটো হাইড্ৰজেন, আৰু ইয়াতে তোমাৰ যোনটো পি এটমিক অৰবিটেল সেইটো তোমাৰ আমি এনেকে ড্ৰ কৰিব পাৰোঁ নহয় জানো? আৰু এইফালে তোমাৰ কি আছে, ইয়াতে দুটা হাইড্ৰজেন লাগি আছে। এতিয়া চোৱা ইয়াতে কি হয়, এইটো হৈছে sp3 হাইব্ৰিডাইজ অৰবিটেল নহয় জানো? এইটো হৈছে sp3 হাইব্ৰিডাইজ অৰবিটেল, আৰু এইটো হৈছে তোমাৰ পি এটমিক অৰবিটেল। এতিয়া ইয়াতে চোৱা, তোমাৰ এই যেতিয়া এই দুটা অৰবিটেল, এই পি এটমিক অৰবিটেল আৰু sp3 হাইব্ৰিডাইজ যোনটো অৰবিটেল, সেইটো যেতিয়া তোমাৰ পেৰেলেল হয়, কোনোবা এটা কণ্ডিশ্যনত এইটোৰ লগত এইটো পেৰেলেল হৈ যাব, তেতিয়া কি হ'ব, এই চিগমা বণ্ডত থকা ইলেক্ট্ৰনকেইটা ইয়াৰ ফালে গৈ পেলাই এইটো পজিটিভ চাৰ্জটো ষ্টেবল কৰিব চাই। বুজি পাইছানে? গতিকে তোমাৰ কি হৈ যাব, এই পজিটিভ চাৰ্জটো ষ্টেবল কৰি দিব চাব। গতিকে কম্পাউণ্ডটো তোমাৰ পজিটিভ চাৰ্জটো যেতিয়া তোমাৰ শ্বেয়াৰ কৰিব, তেতিয়াহ'লে ডেফিনেটলি ইয়াৰ ষ্টেবিলিটি তোমাৰ কি হ'ব, তেতিয়া বাঢ়ি যাব। গতিকে হাইপাৰ কনজুগেশ্যনৰ কাৰণে আনচেচুৰেটেড ছিষ্টেমবিলাক অকণমান ষ্টেবিলিটি পায়। এতিয়া তোমাৰ কোনোবা এটা কণ্ডিশ্যনত তোমাৰ এই যোনটো আছে, এই তোমাৰ চিগমা বণ্ডটো ইয়াৰ লগত পেৰেলেল হৈ যাব পাৰে, এইটো যদি ৰোটেট কৰে, এইটো যদি এইফালে গুচি আহে, তেতিয়া তোমাৰ
ইয়াৰ লগত তোমাৰ কি হৈ যাব তেতিয়া পেৰেলেল হ'ব তেতিয়াহ'লে এই বনটো ব্ৰেক কৰি পেলাই ইয়ালৈ যাব পাৰে বা কিছুমান কণ্ডিশ্যনত এইটো ইয়ালৈ গুচি যাব পাৰে গতিকে এই তিনিটা বণ্ডে এই পজিটিভ চাৰ্জটোৰ যোনটো পি এটমিক অৰবিটেল আছে ইয়াৰ লগত বেলেগ বেলেগ কণ্ডিশ্যনত তোমাৰ অভাৰলেপিং কৰিব পাৰে চ' ইয়াতে তিনিটা কাৰ্বন হাইড্ৰজেন সিগমা বণ্ডে এই পজিটিভ চাৰ্জটো ষ্টেবল কৰিব পাৰে বুজি পাইছে এতিয়া আমি গম পালোঁ যে যিমানেই তোমাৰ কাৰ্বন হাইড্ৰজেনৰ বণ্ডিং বেছি হয় সিগমা বণ্ড বেছি হয় সিমানে তোমাৰ ষ্টেবিলিটিবিলাক বাঢ়ি যায় গতিকে এতিয়া আমি এক্সাম্পল লৈ চাওঁ ষ্টেবিলিটি অৰ্ডাৰ কাৰ্বকেটায়নৰ ক্ষেত্ৰত এতিয়া যদি আমি 3 ডিগ্ৰী কাৰ্বকেটায়নটো চাওঁ 3 ডিগ্ৰী কাৰ্বকেটায়ন হয়নে ইয়াৰ ষ্টেবিলিটি তোমাৰ কি হ'ব সকলোতকৈ বেছি হ'ব কাৰণ ইয়াত তোমাৰ কেইটা অপশ্যন আছে চোৱা ইয়াতে তোমাৰ হাইড্ৰজেন ইয়াতে তিনিটা আছে ইয়াত তিনিটা চ' টোটেল 9টা কাৰ্বন হাইড্ৰজেন বণ্ডে এই পজিটিভ চাৰ্জটোৰ লগত তোমাৰ কি কৰিব ইয়াৰ যোনটো পি এটমিক অৰবিটেল ইয়াৰ লগত অভাৰলেপিং কৰিব গতিকে ইয়াতে তোমাৰ 9টা সিগমা বণ্ডে তোমাৰ পাৰ্টিচিপেট কৰিব পাৰে 9 সিগমা বণ্ড পাৰ্টিচিপেট কৰিব পাৰে কিহত অভাৰলেপিং বা কনজুগেশ্যন হেৰি কাৰ লগত এই পজিটিভ চাৰ্জটোৰ লগত তাৰপৰা নেক্সট আহিব তোমাৰ এইটো তোমাৰ হৈছে 3 ডিগ্ৰী কাৰ্বকেটায়ন নহয়নে আৰু নেক্সট আমি 2 ডিগ্ৰী আহিব CH3 এফালে হাইড্ৰজেন পজিটিভ তাৰপিছত আহিব তোমাৰ 1 ডিগ্ৰী তাৰপিছত আহিলে তোমাৰ 1 ডিগ্ৰী CH3 CH2 পজিটিভ আৰু ইয়াৰ পিছত আহিব তুমি ক'ব পাৰা 0 ডিগ্ৰী বুলি মানে ধৰা CH3 ঠিক আছে 0 ডিগ্ৰী বুলিতো নাই তোমাৰ ঠিক আছে তোমাৰ 1 ডিগ্ৰীলৈকে অৰ্ডাৰটো আহিব গতিকে 3 ডিগ্ৰী তাৰপিছত আহিলে 2 ডিগ্ৰী তাৰপিছত আহিলে 1 ডিগ্ৰী গতিকে যিমানে তোমাৰ ইয়াত তোমাৰ কিমান 6টা আছে নহয় জানো ইয়াত তোমাৰ 6 সিগমা বণ্ড আছে 6টা সিগমা বণ্ড আছে আৰু ইয়াত কেইটা আছে তোমাৰ ইয়াতে তোমাৰ 3টা আছে 3 সিগমা বণ্ড গতিকে সিগমা বণ্ড যিমানে বেছি হ'ব সিমানে তোমাৰ ষ্টেবিলিটি কাৰ্বকেটায়নৰ বেছি হ'ব কাৰ কাৰণে ডিউ টু হাইপাৰ কনজুগেশ্যন ইফেক্ট ক্লিয়াৰ বুজি পালা অলৰেডি আমি এইটো এক্সাম্পল ডিছকাছ কৰিলোঁ হয় নাই অকণমান আগত যে মই দেখাইছিলোঁ ড্ৰ কৰি পিনি হাইব্ৰিডাইজ অৰবিটেলকেইটা কাৰণ 3টা হাইড্ৰজেন আছে সেইকাৰণে 3টাই তোমাৰ ইয়াত কি কৰিব অভাৰলেপিং কৰিব বা পজিটিভ চাৰ্জটো তোমাৰ কি কৰিব সিহঁতি ইয়াৰ পজিটিভ চাৰ্জটোৰ যোনটো চাৰ্জ ডেনচিটিটো কমাই দিব আৰু ইয়াতকৈ তোমাৰ বেছি কমাব কাৰণ ইয়াতে তোমাৰ টোটেল 6টা হাইড্ৰজেন আছে 3টা প্লাছ 3টা নহয় জানো আৰু ইয়াত কেইটা আছে 3 3 3 9টা বুজি পালা এইবাৰ আমি এলকিনৰ ক্ষেত্ৰত চাম ডাবল বণ্ড থকা আনচেচুৰেটেড ছিষ্টেমৰ ক্ষেত্ৰত চাম এটা এক্সাম্পল লৈছোঁ চি 3টা হাইড্ৰজেন আছে আৰু এফালে কাৰ্বন হাইড্ৰজেন এফালে 2টা কাৰ্বন হাইড্ৰজেন গতিকে ইয়াতে তোমাৰ কেইটা হাইড্ৰজেন আছে 1টা 2টা 3টা বুজি পাইছা গতিকে সদায় তোমাৰ যোনটো আলফা পজিশ্যনৰ কাৰ্বন সেইটো চাব লাগে মানে যোনটো আনচেচুৰেটেড ছিষ্টেম আছে ইয়াৰ লগত লাগি থকা কাৰ্বনটোত কিমানটা হাইড্ৰজেন আছে কাৰণ ইয়াৰ পৰাহে তোমাৰ কনজুগেশ্যনটো কমপ্লিট হ'ব পাৰিব কাৰণ ইয়াৰ পৰা যদি ইয়ালৈ যায় তেতিয়াহে এইটো ইয়ালৈ যাব পাৰিব নহয় জানো বা আগতে কি আছিলে পজিটিভ চাৰ্জ ইয়াত থাকোঁতে এইটো ইয়ালৈ যোৱাৰ লগে লগে পজিটিভ চাৰ্জটো ষ্টেবল হৈ গৈছিলে নহয় জানো চ' আমি এতিয়া ইয়াতে চাম ইয়াত কি ধৰণে তোমাৰ ডিলোকেলাইজেশ্যনটো হয় আমি আগতে ড্ৰ কৰি চাওঁ বস্তুটো তোমাৰ এইটো কি হ'ব এই যোনটো সিগমা বণ্ড আছে এইটো ব্ৰেক কৰি ইয়ালৈ যাব নহয় জানো আৰু এইটো ইয়ালৈ যাব গতিকে আমি কেনেকুৱা ষ্ট্ৰাকচাৰ এটা পাম আমি পাম তোমাৰ কি হ'ব এইটো কাৰ্বন এই যিহেতু বণ্ডটো ব্ৰেক কৰি পেলাই ইয়ালৈ গুচি গ'ল এই যোনটো বণ্ড পেয়াৰ আছে এইটো ব্ৰেক কৰি ইয়ালৈ গুচি গ'ল চ' বণ্ড পেয়াৰটো ইয়ালৈ গ'ল ডাবল বণ্ড হৈ যাব এইটো ইয়াতে আৰু এইটো হাইড্ৰজেনত ইলেক্ট্ৰন নাইকিয়া হৈ যাব কাৰণ এইটো গুচি যাব ইয়ালৈ গতিকে হাইড্ৰজেনটো কি চাৰ্জ হ'ব পজিটিভ হৈ গ'ল নহয় জানো হাইড্ৰজেন পজিটিভ হৈ গ'ল
এফালে হাইড্ৰোজেন থাকিলে এফালে হাইড্ৰোজেন এফালে তোমাৰ কি হ'ল ডাবল বন কাৰ্বন হাইড্ৰোজেন এই বনটো তোমাৰ ব্ৰেক হৈ গুচি গ'ল ইয়ালৈ গুচি গ'ল গতিকে কি হ'ব কাৰ্বন অলৰেডি দুটা হাইড্ৰোজেন আছেই নহয় জানো তাৰ উপৰি কি হ'ব এবাৰ ইয়াৰ পৰা যিহেতু গ'ল এইটো বন পেয়াৰটো ইয়ালৈ গতিকে ইয়াত কি হ'ব তোমাৰ দুটা ইলেক্ট্ৰন আহি যাব গতিকে চোৱা কেইটা ভেলেন্স ইলেক্ট্ৰন আছে 1 2 3 4 5 পাঁচটা ইলেক্ট্ৰন সো কাৰ্বনৰ হ'ব লাগিছিলে 4 ভেলেন্স ইলেক্ট্ৰন হ'ল পাঁচটা গতিকে ইয়াত কি হ'ব নিগেটিভ চাৰ্জ বুজি পালা গতিকে এই ধৰণে হাইপাৰ কনজুগেশ্যন হয় এতিয়া চোৱা ইয়াতো একেই হ'ব নেক্সট টাইম এই বনটো আমি যদি আৰু ফাৰ্দাৰ এক্সটেণ্ড কৰি পেলাই ড্ৰ কৰোঁ তেতিয়াহ'লে কি হ'ব মই কৈছিলোঁৱে এইকেইটা হৈছে তোমাৰ পি এটমিক অৰবিটেল এইটো হৈছে পি এটমিক অৰবিটেল নহয় জানো এই দুটা ইয়াত এটা পি এটমিক অৰবিটেল আছে ইয়াত এটা পি এটমিক অৰবিটেল যোন দুটাত এটা এটা ইলেক্ট্ৰন আছে আৰু যাৰ অভাৰলেপিঙৰ কাৰণে এই পাই বনটো ফৰ্মেশ্যন হৈছে গতিকে এতিয়া এই sp3 যোনটো সিগমা হাইব্ৰিডাইজ অৰবিটেল আছে সেই বন পেয়াৰ ইলেক্ট্ৰনটো আৰু ইয়াত থকা পি এটমিক অৰবিটেল আৰু এই পি এটমিক অৰবিটেল তোমাৰ কি কৰিব অভাৰলেপিং হ'ব গতিকে এই সিস্টেমটো যোনটো আনসেচুৰেটেড ডাবল বন থকা সিস্টেমটো অকমান হ'লেও ষ্টেবিলাইজ কৰিব গতিকে এতিয়া এটা কন্ডিশনত এই কাৰ্বন হাইড্ৰোজেন যোনটো সিগমা বন আছে হেইটো ইয়াৰ লগত তোমাৰ কি কৰিলে তোমাৰ অভাৰলেপিং কৰিলে নেক্সট কন্ডিশনত যেতিয়া পি এটমিক অৰবিটেলটো ধৰা ৰোটেট কৰিলে হা মানে ফ্ৰণ্টলৈ গুচি আহিলে তোমাৰ এংগলটো তেতিয়াহ'লে এইটো পাৰ্টিচিপেট কৰিব তাৰপৰা নেক্সটত তোমাৰ আৰু ধৰা পি এটমিক অৰবিটেলটো আৰু ঘূৰিলে ধৰা px py pz নহয় জানো তেতিয়া ধৰা এই কাৰ্বন হাইড্ৰোজেন সিগমা বনটো পাৰ্টিচিপেট কৰিলে গতিকে আমি ইয়াৰ পৰা এটা দুটা তিনটা সিগমা বন্ডৰ কাৰণে এনেকুৱা তিনটা ষ্ট্ৰাকচাৰ পাম এতিয়া আমি চাওঁ সিহঁতৰ হাইব্ৰিডাইজ যোনটো অৰবিটেল হয় কি ধৰণে হ'ব এফালে আহিলে তোমাৰ কাৰ্বন আহিব কাৰ্বন ইয়াতে কি আছে তোমাৰ আমি বেলেগ কালাৰ ড্ৰ কৰোঁ sp3 হাইব্ৰিডাইজ অৰবিটেল ইয়াতে তোমাৰ লাগি আছে হাইড্ৰোজেন নহয় জানো আৰু এইবাৰ আমি অলপ বেলেগকৈ ড্ৰ কৰোঁ এইটো ফ্ৰণ্ট সাইডে আছে বুলি ধৰো আৰু এই হাইড্ৰোজেনটো বেক সাইডে আছে নহয় জানো আমি তেতিয়া একজেক্ট গম পাম মানে কি ধৰণে থাকে তাৰ পিছত আমি আকৌ এইটো পি এটমিক অৰবিটেলটো কালাৰ দিওঁ এইটো কাৰ্বনৰ পি এটমিক অৰবিটেল নহয় জানো তাৰ পিছত নেক্সট কাৰ্বনটো আহিলে ইয়াতো তোমাৰ পি এটমিক অৰবিটেল দিলোঁ এতিয়া ইয়াত তোমাৰ হাইড্ৰোজেন দুটা আছে তোমালোকে জানা নহয় এতিয়া ইয়াত আৰু এটা হাইড্ৰোজেন দিব লাগিব নহয় জানো এটা হাইড্ৰোজেন দি দিলোঁ হৈ গ'ল এতিয়া চোৱা ইয়াতে কি হ'ব এইটো হৈছে পি এটমিক অৰবিটেল এইটো কাৰ্বনৰ আৰু এইটো হৈছে পি এটমিক অৰবিটেল সো ইয়াত এটা ইলেক্ট্ৰন আছে সৰি তোমাৰ ইয়াত এটা ইলেক্ট্ৰন আছে আৰু ইয়াত এটা ইলেক্ট্ৰন আছে নহয় জানো ইয়াত কেইটা ইলেক্ট্ৰন আছে ইয়াত আছে আকৌ দুটা এইকেইটা হৈছে সিগমা বন্ড পেয়াৰ ইলেক্ট্ৰন কাৰ্বন হাইড্ৰোজেনৰ মাজত থকা সিগমা বন্ডৰ sp3 হাইব্ৰিডাইজ অৰবিটেল মই লিখি দিছোঁ ভালকৈ বুজি পোৱাকৈ এইটো হৈছে sp3 হাইব্ৰিডাইজ অৰবিটেল সিগমা বন্ড হয় না এইটো আৰু এইটো কি হয় এইটো হৈছে পি এটমিক অৰবিটেল আৰু এইটো এটা পি এটমিক অৰবিটেল এটা কি হ'ব তোমাৰ ইহঁতৰ মাজতে তোমাৰ এটা অভাৰলেপিং হ'ব বা ডিলোকেলাইজেশ্যন হ'ব আৰু যাৰ কাৰণে তোমাৰ কি হ'ব এই যোনটো আনসেচুৰেটেড সিস্টেম হেতু ষ্টেবল হৈ যাব অকমান বেছিকৈ আগতকৈ গতিকে এই ধৰণৰ যোনটো ইফেক্ট হয় ইয়াক কোৱা হয় হাইপাৰ কনজুগেশ্যন এটা বুজি পালা একদমেই সিম্পল তোমালোকে প্ৰেক্টিকেলবিলাকক লৈ পেলাই বৰ টেনশ্যন লৈ থাকা মই প্ৰেক্টিকেলৰ ওপৰতো তোমালোকৰ যেহেতু সিলেবাছত আছে গতিকে মই অলপ দেখাই দিছোঁ এনে তোমাৰ দুটা থাকে এটা হৈছে কোৱালিটেটিভ এটা হৈছে কোৱান্টিটেটিভ অৰ্গেনিকৰ ক্ষেত্ৰত দেই এতিয়া কোৱালিটেটিভ মানে তোমাৰ কোৱালিটি গতিকে কি বস্তু আছে তাত সেইটো চাব লাগে কাৰ্বন আছে নে নাইট্ৰজেন আছে নে তোমাৰ তাত হেলোজেন আছে নে সালফাৰ আছে নে সব বস্তু কি আছে সেইটো চাব লাগে আৰু কোৱান্টিটি মানে হৈছে কোৱান্টিটেটিভ মানে হৈছে কোৱান্টিটি কিমান কাৰ্বন আছে কিমান নাইট্ৰজেন আছে কিমান সালফাৰ এটা অৰ্গেনিক কম্পাউণ্ডত আমি সেইটো চাব লাগে একদম সিম্পল এই ফাৰ্ষ্টতে চাম কোৱালিটেটিভ এনে তুমি কাৰ্বনটো কেনেকৈ ডিটেক্ট কৰিবা ধৰা এতিয়া কাৰ্বনটো ডিটেক্ট কৰিবলৈ হ'লে তুমি ফাৰ্ষ্টতে কাৰ্বন আৰু
তুমি যদি তাত কপাৰ অক্সাইড দিয়া, তাৰ এনে মই কৈছোঁ এটা কম্পাউণ্ড তুমি আছে ধৰা মিথেন বা ইথেন, তাত কাৰ্বন আছে হয় নাই? গতিকে কাৰ্বন আছে নাই সেইটো কেনেকৈ ডিটেক্ট কৰিবা? সেইটো কাৰণে কি কৰিব লাগিব, কপাৰ অক্সাইড দিলা, কপাৰ অক্সাইড দি পেলাই আমি হিট কৰি দিলোঁ বস্তুটো, টেষ্টিবল লৈ পেলাই মিথেন ল'লোঁ ধৰা, এনে কৈছোঁ মিথেনটো গেছ বাৰু দেই, ধৰা তুমি কিবা এটা অৰ্গেনিক কম্পাউণ্ড আমি ল'লোঁ আৰু তোমাৰ ধৰা আমি ক্ল'ৰ'বেনজিন ল'ব পাৰোঁ বা তোমাৰ ইউৰিয়া ল'লোঁ যেনিবা হয় নাই, তাতো কাৰ্বন আছে। গতিকে আমি যদি এনেকৈ ৰিয়েকশ্যন কৰোঁ কপাৰ অক্সাইডৰ লগত, তেতিয়া আমি কি পাম, আমি পাম কপাৰ পাম আৰু কাৰ্বন ডাই অক্সাইড পাম। গতিকে কাৰ্বনটো তোমাৰ কাৰ্বন ডাই অক্সাইড হৈ পেলাই ওলাই গুচি গ'ল। গতিকে অৰ্গেনিক কম্পাউণ্ডটোত ধৰা তোমাৰ ক্ল'ৰ'বেনজিনত বা ইউৰিয়াত যোনটো কাৰ্বন আছিলে সি তাৰ পৰা ভাঙি পিনি অক্সিজেনৰ লগত বাইণ্ডিং কৰি কাৰ্বন ডাই অক্সাইড হৈ পেলাই ওলাই গুচি গ'ল। এতিয়া তোমাৰ নেক্সট টাইম আমি কি চাব লাগে, সেই কাৰ্বন ডাই অক্সাইড যে ওলাইছে সেইটো কেনেকৈ গম পাম? যদি তুমি কাৰ্বন ডাই অক্সাইডটো লৈ মানে যোনটো কাৰ্বন ডাই অক্সাইড গেছ হয় সেইটো যদি আমি লাইম ৱাটাৰ মানে কি কেলছিয়াম হাইড্ৰক্সাইড দেই নাপাহৰিবা, লাইম ৱাটাৰ মানে হৈছে কেলছিয়াম হাইড্ৰক্সাইডৰ মাজেদি যদি পাৰ কৰাই দিয়া কোনটো কাৰ্বন ডাই অক্সাইডটো, তেতিয়া কি হ'ব, তেতিয়া কেলছিয়াম কাৰ্বনেটটো তোমাৰ কি হৈ যায়, প্ৰেচিপিটেট পৰি যাব, আমি টাৰ্বিডিটি দেখা পাম হয় নাই, একদম চিম্পল। চ' কি হ'ব কেলছিয়াম কাৰ্বনেট। মেইন যোনকেইটা বস্তু ওলাইছে সেইকেইটা গুৰুত্ব দিছোঁ দেই। আৰু পানী ওলাব ৱাটাৰ। গতিকে কাৰ্বনটো টেষ্ট কৰিব হ'লে তুমি এই ধৰণে আমি কৰিব পাৰোঁ। এতিয়া হাইড্ৰজেন তোমাৰ জেনেৰেলি তোমাৰ অৰ্গেনিক কম্পাউণ্ডবিলাকত হাইড্ৰজেন আৰু কাৰ্বন থাকে। এতিয়া হাইড্ৰজেনটো কেনেকৈ ডিটেক্ট কৰিম, একদম চিম্পল, হাইড্ৰজেন ল'লোঁ, আকৌ কপাৰ অক্সাইড দি দিলোঁ, তাৰপিছত কি কৰিম ইয়াতে হিট কৰি দিম, কাৰণ বস্তুবিলাক ভাঙিবলৈ তুমি হিট দিব লাগিব ন, গৰম কৰিব লাগিব, কাৰণ বনবিলাক ইমান ইজি নহয়, ষ্টেবল থাকে, চ' ভাঙিবলৈ আমি সদায় হিট কৰিব লাগে দেই। গতিকে এবাৰ কি হ'ব, কপাৰ অক্সাইডটো তোমাৰ কপাৰলৈ গুচি যাব, কনভাৰ্ট হৈ যাব, অক্সিজেনটো তাৰ পৰা ভাঙি যাব, আৰু অক্সিজেনটোৱে কাৰ লগত বাইণ্ডিং কৰিব, ৱাটাৰৰ লগত, H2O। বুজি পালা? এতিয়া আমি এই ৱাটাৰটো পাইছোঁ নে নাই পোৱা কেনেকৈ গম পাম? এতিয়া কপাৰ ছালফেট দিব লাগিব, কপাৰ ছালফেটটো ৱাটাৰ বহুত ভাল পায়, গতিকে কপাৰ ছালফেট যদি আমি দি দিওঁ ক'ত, আমি টেষ্ট টিউবত ধৰা ৱাটাৰ পালোঁ নাই তাত আমি চাবৰ কাৰণে কপাৰ ছালফেট দি দিলোঁ টেষ্ট টিউবটোত, ৰিয়েকশ্যনটো হিট কৰাৰ পিছত, তেতিয়া কি পাম আমি তোমাৰ ব্লু কালাৰ দেখা পাম। আৰু ব্লু কালাৰটো কিয় দেখা পাম জানা, তাত তোমাৰ কপাৰ ছালফেটে ৱাটাৰ লগত তোমাৰ বাইণ্ডিং কৰিব, আৰু কি প্ৰডিউচ হ'ব, কপাৰ ছালফেটৰ লগত 5টা ৱাটাৰে বাইণ্ডিং কৰিব, একদম চিম্পল। গতিকে কাৰ্বন আৰু হাইড্ৰজেন কম্পাউণ্ডত আছেনে জানিবৰ কাৰণে এইটো ৰিয়েকশ্যন কৰিলে হৈ গ'ল, নাপাহৰিবা আৰু দেই। এতিয়া অকল অৰ্গেনিক কম্পাউণ্ডত তোমাৰ কাৰ্বন আৰু হাইড্ৰজেনে নাথাকে হয় নাই, নাইট্ৰজেন থাকে, ছালফাৰ থাকে, হেল'জেন থাকিব পাৰে। এতিয়া নাইট্ৰজেনৰ কাৰণে কি কৰিম আমি, গতিকে এই নাইট্ৰজেন, ছালফাৰ আৰু হেল'জেনবিলাক আমি চাবৰ কাৰণে প্ৰথমতে অৰ্গেনিক কম্পাউণ্ডবিলাকৰ পৰা সেইবিলাক ভাঙি আনিব লাগে। এতিয়া ধৰা ইউৰিয়াটো দেখিবলৈ কেনেকুৱা, কাৰ্বন অক্সিজেন, এইফালে NH2, এইফালে NH2 দুটা লাগি আছে হয় নাই, ইয়াত তোমাৰ অক্সিজেন আছে নহয় জানো, কাৰ্বন আৰু হাইড্ৰজেনৰ বাদেও, আৰু নাইট্ৰজেনো আছে। আৰু তোমাৰ আমি যদি ইউৰিয়া চাওঁ, থায়ো মানে ছালফাৰটোৰ কাৰণে থায়ো, ইয়াত তোমাৰ নাইট্ৰজেনৰ বাদে ছালফাৰো আছে, চোৱা ইয়াত আছে নাইট্ৰজেন, ইয়াত আকৌ নাইট্ৰজেনো আছে, ছালফাৰো আছে নহয় জানো। চ' এইবিলাক ডিটেক্ট, এতিয়া বা তুমি এটা বেলেগ এটা কম্পাউণ্ড লৈছোঁ আমি ধৰা ক্ল'ৰ'বেনজিন, আমি এইটো কেনেকৈ গম পাম হয়নে, ইয়াত আছে তোমাৰ কি আকৌ ক্ল'ৰিন। গতিকে এই তোমাৰ নাইট্ৰজেন, ছালফাৰ, ক্ল'ৰিন এইকেইটা জানিবৰ কাৰণে আমি কি কৰিব লাগে, লেচেন ফিল্টাৰত বনাব লাগে, মানে এই যে বণ্ডিংকেইটা বহুত ষ্ট্ৰংকৈ লাগি থাকে, ছালফাৰ, নাইট্ৰজেন, ক্ল'ৰিন। চ' সেইবিলাক ভাঙিবৰ কাৰণে আমি ছ'ডিয়াম মেটেলৰ লগত ইহঁতক হিট কৰিব লাগে এই কম্পাউণ্ডকেইটা, তেতিয়া এইবিলাক ভাঙি পেলাই, এইবিলাক যিহেতু কোভেলেণ্ট বণ্ডিং হয়, চ' এই কোভেলেণ্ট বণ্ডিংকেইটা ভাঙি পেলাই তোমাৰ কি হ'ব তোমাৰ আয়নিক বণ্ডিং ফৰ্মেশ্যন কৰিব। কি ধৰণে হ'ব, আমি যদি ছ'ডিয়াম দি দিওঁ একদম ইজি হয়। লেচেন ফিল্টাৰত কেনেকৈ বনাব লাগে জানিবা, একদম চিম্পল, ছ'ডিয়ামৰ লগত হিট কৰিব লাগে, তাৰপৰা চেম্পুল দিব লাগে, ফিউজন টিউবত কৰে এইবিলাক দেই।
প্ৰেক্টিকেল কৰিলে গম পাবা সোডিয়াম দিলোঁ প্লাছ কি তোমাৰ তেতিয়া সোডিয়াম দিয়াৰ লগে লগে কি হ'ব এই যে কাৰ্বন আছে এই কাৰ্বনো ভাঙিব নাইট্ৰজেনো ভাঙিব সো কাৰ্বন আহি গ'ল প্লাছ নাইট্ৰজেন আহি গ'ল গতিকে কি হ'ব তোমাৰ আমি হিটটো কৰিব লাগিব চাই পাই গ'লোঁ সোডিয়াম সাইনাইড এইটো ইম্পৰ্টেণ্ট সোডিয়াম সাইনাইড পাই গ'লোঁ গতিকে এইটো এটা আয়নিক কম্পাউণ্ড সো ইয়াৰ পৰা আমি এই নাইট্ৰজেনটো ইজিলি ইয়াত আমি ডিটেক্ট কৰিব পাৰোঁ টেষ্ট কৰি পেলাই আকৌ নেক্সট তোমাৰ যদি সালফাৰ থাকে সালফাৰটো কি কৰিব জানা সালফাৰটোৱে তোমাৰ সোডিয়ামৰ লগত ৰিয়েকশ্যন কৰি একদম ইজি তোমালোকে জানিবাই কি কৰিব সোডিয়াম সালফাইড কৰিব Na সালফাৰৰ 2 নিগেটিভ নহয় জানো সো সোডিয়াম দুটা লাগিব আৰু নেক্সট তোমাৰ যদি হেলোজেনৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া কি হ'ব Na প্লাছ হেলোজেন X মানে কি ক্লৰিন ব্ৰমিন হ'ব পাৰে তো কি হ'ব তোমাৰ আকৌ হিট কৰিলোঁ তেতিয়াহ'লে আমি কি পাম আমি পাম সোডিয়াম হেলাইড গতিকে এই ধৰণে আমি তোমাৰ সোডিয়াম সাইনাইড নাইট্ৰজেন সোডিয়াম সালফাইড তোমাৰ সালফাৰ আৰু সোডিয়াম হেলাইড হয় নাই হেলোজেন আমি আয়নিক ফৰ্মত আনিব পাৰোঁ কোভেলেণ্ট ফৰ্মৰ পৰা এইবিলাক কোভেলেণ্ট বণ্ডিঙৰ পৰা আয়নিক ফৰ্মলৈ আহিব পাৰোঁ এতিয়া আমি চাওঁ এইবিলাক কি ধৰণে আমি ৰিয়েকশ্যন কৰি পেলাই এই নাইট্ৰজেনটো আমি গম পাওঁ যে আছে বুলি বা সালফাৰটো হেলোজেন অলৰেডি আমি ছেপাৰেট কৰিলোঁ ইয়াৰ পৰা এতিয়া আমি এই বস্তুকেইটা মানে লেচেন ফিল্টাৰটো লৈ পেলাই এইবিলাক তোমাৰ লেচেন ফিল্টাৰটো থাকে ফিল্টাৰ কৰাৰ পিছত যোনখিনি ৰয় গতিকে এইখিনি আমি চাওঁ এতিয়া একদম চিম্পল হয় ইয়াতে তোমাৰ ফাৰ্ষ্টতে কি হ'ব আমি নাইট্ৰজেনটো চাওঁ হা তোমাৰ ইয়াত সোডিয়াম সাইনাইড আমি পাইছোঁৱে সৰি সোডিয়াম সাইনাইডটো সোডিয়াম সাইনাইড তোমাৰ কাৰ লগত ৰিয়েকশ্যন কৰিব সোডিয়াম সাইনাইডে ৰিয়েকশ্যন কৰিব তোমাৰ আমি ফেৰাছ সালফেট দিব লাগিব ইয়াতে ফেৰাছ সালফেট Fe2 পজিটিভ বুলি ধৰোঁ সালফেটটো নিলিখোঁ বাৰু তাৰপৰা কি হ'ব তোমাৰ ইয়াৰ পৰা তোমাৰ ওলাব সোডিয়াম হেক্সাচাইনোফেৰেট সোডিয়ামটো নাই লিখা আমি ডাইৰেক্ট কিতাপত দিয়া মতে দিছোঁ তোমালোকে বুজি পাবা তেতিয়া FeCN6 4 নিগেটিভ সো এইফালে সোডিয়াম 4টা থাকিব যেনিবা 4 নিগেটিভটো নিউট্ৰেলাইজ কৰিবৰ কাৰণে মই কিতাপত থকা মতে দিছোঁ হা তোমালোকে ভাবিবা ছাৰে বেলেগ বস্তু দি দিলে বুলি গতিকে আমি কি পালোঁ এইটো সোডিয়াম হেক্সাচাইনোফেৰেট আৰু এই আইৰণটো 2 পজিটিভত আছে কাৰণ ইয়াত -6 হয় নাই সো এইটো লিখি দিছোঁ কেনেকৈ গম পায় এইটো হৈছে -6 সাইনাইডৰ -1 নহয় জানো আৰু আইৰণৰ +2 হ'লে তোমাৰ -6 + 2 হয় নাই -6 আৰু +2 ইজিকেল টু কি হা -4 নহয় জানো এইটো 4 - ইয়াত লিখা আছে সেইকাৰণে ইয়াত সোডিয়াম 4টা দিব লাগিব ঠিক আছে বাৰু সেইটো ইম্পৰ্টেণ্ট নহয় গতিকে এইবাৰ আমি যোনটো পালোঁ আইৰণ 2 ষ্টেটত হেক্সাচাইনোফেৰেটটো তুমি যদি এইটো আমি সালফিউৰিক এচিড কনচেন্ট্ৰেট সালফিউৰিক এচিড দিওঁ তেতিয়াহ'লে কি হ'ব সেইটো আইৰণ 2 টু আইৰণ 3 ষ্টেটলৈ কনভাৰ্ট হৈ যাব আমি যদি ইয়াতে তোমাৰ কি কৰোঁ FeCN6 তোমাৰ 4 নিগেটিভ নহয় জানো 4 নিগেটিভ আমি তেতিয়া কি হ'ব তোমাৰ এইটো আইৰণ 3 ষ্টেট হৈ গ'ল নহয় এই যোনটো ইয়াৰ পৰা আইৰণ 3 ষ্টেট ওলাব সেই আইৰণ 3 ষ্টেটটোৰ লগত ইয়াকো ৰিয়েকশ্যন কৰিব ৰিয়েকশ্যন কৰি পেলাই তোমাৰ কি কৰিব এবাৰ আইৰণ 3টো ইয়াৰ লগত বাইণ্ডিং হৈ যাব তোমাৰ এবাৰ ওলাব তোমাৰ আইৰণ হেক্সাচাইনোফেৰেট Fe4 FeCN6 এইটো 3টা আৰু লগতে তোমাৰ x নাম্বাৰ অফ ধৰা যিকোনো x নাম্বাৰ অফ ৱাটাৰ থাকিলে সো ইয়াতে কি হ'ব তোমাৰ এইটো আইৰণটো হৈছে +2 ষ্টেটত থাকে আৰু এই আইৰণটো +3 ষ্টেটত থাকে হা বুজি পাইছানে কি কৈছোঁ ইয়াত তোমাৰ এই আইৰণটো +2 ষ্টেটত আছে আৰু এইটো আছে +3 সো এইটো আছে তোমাৰ -6 হৈ গ'ল নহয় জানো গতিকে -6 আৰু +2 ইয়াত কিমান থাকিলে 4 নহয় জানো তোমাৰ 4 আৰু 4 3 12 সো এইফালে হ'ল -12 আৰু এইফালে 4টা
এফালে তোমাৰ কেইটা আছে 4টা আইৰণ আছে গতিকে ইয়াত কি হৈ গ'ল 4 আৰু 3 মাল্টিপুল কৰিলে +12 গতিকে +12 আৰু এফালে -12 গতিকে নিউট্ৰেলাইজ হৈ গ'ল গতিকে এই যোনটো ওলাই তোমাৰ নামটো কি বুলি ক'লোঁ মই হেক্সাচায়ানোফেৰেট ঠিক আছে আইৰণ হেক্সাচায়ানোফেৰেট মানে আৰু ইয়াৰ কালাৰটো হ'ল প্ৰুচিয়ান ব্লু এইটো কালাৰ হ'ব ব্লু কালাৰ প্ৰুচিয়ান ব্লু কালাৰ আহে গতিকে এইটো যদি প্ৰুচিয়ান ব্লু কালাৰ আমি দেখা পাওঁ তেতিয়া আমি গম পাম যে নাইট্ৰজেন আমাৰ কম্পাউণ্ডটোত আছে বুলি আৰু ছালফাৰৰ কাৰণে কি হয় তুমি টেষ্ট টিউবত অকণমান এচিটিক এচিড দিয়া হয় মানে এচিডিফাইড কৰা হয় তাৰপিছত তোমাৰ লেড এচিডেট দিয়া হয় দেই তেতিয়া তোমাৰ কি হ'ব যোনটো ছালফাৰ থাকে সেইটো নিগেটিভ ষ্টেটত থাকিব সেই ছালফাৰটোৱে কি কৰে তোমাৰ লেডৰ লগত কাৰণ লেড এচিডেট দিয়া হয় তাৰ লগত তোমাৰ ৰিয়েকশ্যন কৰিব আৰু আমি ধুনীয়াকৈ কি পাই যাম লেড ছালফাইড আৰু এই লেড ছালফাইডটোৰ যোনটো প্ৰেচিপিটেট হয় সেইটো ব্লেক কালাৰ হয় গতিকে ব্লেক কালাৰ যেতিয়া আমি টেষ্ট টিউবত দেখা পাম প্ৰেচিপিটেট পৰা আমি গম পাই যাম যে লেডটো তাতে আছে ক্লিয়াৰ আৰু যদিহে মই কৈছোঁ থাইৰ'ইউৰিয়া হয় নাই থাইৰ'ইউৰিয়াত তোমাৰ কি আছে ছালফাৰো আছে নাইট্ৰজেনো আছে তেতিয়া কি হয় যেতিয়া লেচেন ফিল্টাৰটো বনোৱা হয় লিমিটেড ছ'ডিয়াম দি পেলাই তেতিয়া তোমাৰ কি কৰে এইটো মই কোৱা নহ'ল তোমাৰ ছ'ডিয়াম প্লাছ কাৰ্বন প্লাছ নাইট্ৰজেন আৰু ছালফাৰ এই তিনিটাই লগ খাই পেলাই তোমাৰ কি কৰে তোমাৰ ছ'ডিয়াম থাইঅ'চাইনেট উলিয়ায় গতিকে এই থাইঅ'চাইনেটটো আমি ইয়াতে পাওঁ মানে আমি যেতিয়া তোমাক কৈছিলোঁ অকণমান আগতে তোমাৰ যোনটো নাইট্ৰজেনৰ টেষ্ট কৰোঁতে কি কৰা হয় আমি তোমাৰ এড কৰাৰ পাছতে ফেৰাছ ছালফেট এড কৰাৰ পাছত আমি ছালফিউৰিক এচিড দিওঁ যাতে তোমাৰ কি হয় Fe2 পজিটিভটো Fe3 পজিটিভ হ'লে কনভাৰ্ট হয় তেতিয়াহ'লে কি হ'ব সেই যোনটো Fe3 পজিটিভ কনভাৰ্ট হয় সেই Fe3 পজিটিভটোৱে আকৌ ইয়াৰ লগত ৰিয়েকশ্যন কৰে HCNৰ লগত থাইঅ'চাইনাইডৰ লগত ৰিয়েকশ্যন কৰিব নিগেটিভ চাৰ্জৰ এইটো আৰু সি কিউট ওলাই যাব ইয়াৰ পৰা FeSCN 2 পজিটিভ আৰু আকৌ এইটোৰ কালাৰ হৈছে তোমাৰ ব্লাড ৰেড ইয়াৰ যোনটো কালাৰ হয় ব্লাড ৰেড গতিকে আমি যদি ভালকৈ আমি যদি নাইট্ৰজেনৰ টেষ্টটো কৰোঁ তেতিয়াহ'লে তাত যদি ব্লাড ৰেড পাওঁ ইনষ্টেড অফ তোমাৰ প্ৰুচিয়ান ব্লু তেতিয়া গম পাম যে তাত অকল নাইট্ৰজেনেই নাই ছালফাৰো আছে মানে গতিকে এইটো তোমাৰ চাইনাইডৰ কাৰণে হোৱা নাই থাইঅ'চাইনাইড ফৰ্মেশ্যন হোৱাৰ কাৰণে আমি ব্লাড ৰেড কালাৰ পাইছোঁ কাৰণ আমি এইটো আইৰণৰ থাইঅ'চাইনাইডৰ লগত যোনটো কমপ্লেক্স ফৰ্মেশ্যন হ'ব সেইটোৰ কাৰণে এইটো কালাৰ আহে দেখা পাওঁ আমি যদি হেল'জেনৰ কাৰণে চাব বিচাৰোঁ তেতিয়াহ'লে কি কৰিব লাগিব আমি ফাৰ্ষ্টতে নাইট্ৰিক এচিড দিব লাগিব তাৰপাছত চিলভাৰ নাইট্ৰেট দিয়া হয় আৰু যদি চিলভাৰ নাইট্ৰেট দিওঁতে হোৱাইট প্ৰেচিপিটেট পোৱা কি প্ৰেচিপিটেট পাবা হোৱাইট প্ৰেচিপিটেট পালে তোমাৰ মই লিখি দিছোঁ ৰিয়েকশ্যনটো চিলভাৰ পজিটিভ তোমাৰ ওলাব ধৰা চিলভাৰ হেলাইড নহয় জানো এইটো প্ৰেচিপিটেট পৰে এইটো যদি তোমাৰ ইয়াৰ কালাৰ যদি হয় যদি হোৱাইট কালাৰ পোৱা প্ৰেচিপিটেটটো আৰু চলিবল ইন এমনিয়াম হাইড্ৰক্সাইডত যদি চলিবল হয় তেতিয়াহ'লে সেইটো হ'ল তোমাৰ ক্ল'ৰিন তেতিয়াহ'লে সেইটো হ'ল ক্ল'ৰিন আৰু যদিহে য়েল্ল' প্ৰেচিপিটেট ওলায় একদম মনত ৰাখিবা যদিহে য়েল্ল' প্ৰেচিপিটেট ওলায় আৰু ক'ত চলিবল হয় আৰু যদি এমনিয়াম হাইড্ৰক্সাইডত চলিবল হয় তেতিয়াহ'লে সেইটো হ'ল তোমাৰ ব্ৰমিন আৰু যদিহে তোমাৰ য়েল্ল' প্ৰেচিপিটেট ওলায় আৰু তোমাৰ এমনিয়াম হাইড্ৰক্সাইডত চলিবল নহয় যদিহে নট চলিবল ইন এমনিয়াম হাইড্ৰক্সাইড তেতিয়াহ'লে সেইটো হ'ল আয়ডিন বুজি পালা আমি নেক্সট ক্লাছত কোৱান্টিটেটিভ এনালাইচিছটো চাম আৰু তাৰ প্ৰব্লেমবিলাক আমি ডিছকাছ কৰিম আৰু নেক্সট ক্লাছত আমি চেপ্টাৰটো শেষ কৰি দিম তাৰপাছত আমি প্ৰব্লেমকেইটা ডিছকাছ কৰি দিম এইটো চেপ্টাৰৰ